কমিটিৰ বিষয়ববীয়াসকলক হাজিৰ হ'বৰ বাবে অনুৰোধ জনাইছোঁ আমি কিছু সময়ৰ পিছতে আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাম অসমৰ বিভিন্ন প্ৰান্তত গীত গাই দৰ্শক ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এটা ডাঙৰকৈ হাত চাপৰি আকৌ আমি উদযাপন কমিটিৰ তৰফৰ পৰা দীপান্বিতা বাইদেউলৈ মৰম যাচিব বিচাৰিছোঁ আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক ৰিয়াজুদ্দিন আহমেদৰ হৈ তেওঁৰ পুত্ৰ ৰিহান আহমেদে এখন ফুলাম গামোচাৰে বাইদেউক আদৰণি জনাব এয়া ৰিহান আহমেদে বাইদেউক এখনি ফুলাম গামোচাৰে মৰম যাচিছে শ্ৰদ্ধা যাচিছে এটি জাপিৰে আমি বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ সম্পাদক আস্তাবুল হকে বিজু এইখিনিতে আমি বাইদেউলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰি আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অনুষ্ঠান তেখেতক পৰিৱেশন কৰিবৰ বাবে আমি মঞ্চ মুকলি কৰি দিছোঁ নেকি বাৰু ভালটো বহুত সৰুকে কৈছে যে অকমান ডাঙৰকে সকলোৱে পোনপ্ৰথমে মই মৰাণ নদী মিলনজ্যোতি সংঘৰ যি আজি সোণালী জয়ন্তী তাৰ বাবে মৰাণ নদী মিলনজ্যোতি সংঘৰ প্ৰত্যেকজন সদস্যকে কৰ্মকৰ্তাকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এখন অনুষ্ঠানলৈ আজি মোক নিমন্ত্ৰণ জনাইছে অহাৰ পৰা সকলোৰে ইমান বেছি মৰম পাইছোঁ সকলো ইমান বেছি এক্সাইটেড মই আহিম বাবে সঁচাকৈ এনেকুৱা মৰমবোৰ বহুত ভাল লাগে এই মৰমবোৰে আমাক আগুৱাই যাবলৈ বহুত সহায় কৰে আৰু মোৰ অলপ বেমাৰ হৈ আছে এইকেইদিন বহুত দিন হ'ল জ্বৰ হৈ আছে অকণমান ক্ষীণাইছোঁ আপোনালোকে গম পাইছে চাগে আৰু ভইচ বেয়া হৈ আছে তথাপি যিহেতু অনুষ্ঠানটো ৰাখিছোঁ যিহেতু আহিবই লাগিব গতিকে সকলোৱে সহযোগ কৰিব লাগিব দেই মোৰ লগত কৰিবনে আছেনে সকলোৱে সহযোগ কৰিলে গাই ভাল লাগিব হয়নে আমাৰ মাজৰ ৰাইজখিনি অকণমান হাত চাপৰি দিলে ভাল লাগিব হালুৱাই হালু ঝাৰে কমলা সুন্দৰী নাচনি দেখিলা হালুৱাই হালু ঝাৰে ভালো করিয়া বাজাওরে তো তারা কমলা সুন্দরী নাচে সকলোৱে
করিয়া